আল্লাহ তাআলা সওয়াবের উদ্দেশ্যে আল্লাহ ইফতারের ব্যবস্থা করিতেছে। আল্লাহ তাকে তো করো তার মেহেরবানি করে কবুল আর মঞ্জুর করো মাওলা। আল্লাহ আমার আল্লাহ তাআলা এই যুব আমসুল যুব সকলে আল্লাহ কষ্ট করি মেহনত করি সম্মানীয় সৈয়দ আলী সাহেব সেক্ষেত্রে এই অঞ্চলের এই অনুষ্ঠানের প্রতি এই অঞ্চলের ভাইদের প্রতি হয় আজি আমি দক্ষিণ সংখ্যালঘু ছাত্র ইউনিয়ন চুমুকৈ আমচুর বিশ্বনাথ জেলা কমিটির অন্তর্গত দক্ষিণ ছুটি আঞ্চলিক কমিটির উদ্যোগত আজি আমি ইয়াত এক সময় ইফতারি আয়োজন অনুষ্ঠিত করা হয়েছে ইফতারি অনুষ্ঠান। আপোনালোকে জানে যে আমি দক্ষিণ সংখ্যালঘু ছাত্র ইউনিয়ন আমচুয়ে প্রত্যেক বছরে সমগ্র অসমতে বিভিন্ন জেলা কমিটি আঞ্চলিক কমিটির উদ্যোগত আমি প্রতি বছরে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী আৰু ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আমি ইফতাৰী অনুষ্ঠান আয়োজন কৰি আহিছো। এইবুলিও আমি ইয়াতে ইফতাৰী অনুষ্ঠান আয়োজন কৰিছো। আজি বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকল আহি ইয়াত আমাৰ একত্ৰিত হৈছে। আমি সকলোৱে মিলি আমি একেলগে ইফতাৰ কৰিম আজি। আৰু আমি সমগ্ৰ অসমত এটা সম্প্ৰীতিৰ বাৰ্তা দিব বিচাৰিছো যে অসমখনত বৰ্তমান একাংশ ৰাজনীতিবিদে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতে বিভিন্ন সময়ত দেখা পাওঁ সাম্প্ৰদায়িকতাৰ কথা, জাতিভেদৰ ভাগ বিভাজনৰ কথা, তেখেতসকলে ডিভাইড এণ্ড পলিচিৰ ৰুল ইমপ্লিমেণ্ট কৰি পেলাই অসমখনক ভাগ ভাগ কৰি শাসন কৰাৰ চেষ্টা কৰিছে। কিন্তু আজি এই ইফতাৰী অনুষ্ঠানত যিদৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ এই ইফতাৰী অনুষ্ঠানত যোগদান কৰিছে, সহযোগ কৰিছে, আমি সকলো একত্ৰিত হৈ ইফতাৰ কৰাৰ কাৰণে সাজু হৈছো। এটা কথা ইয়াৰ পৰা প্ৰমাণ হৈছে যে অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই, অসমত ভেদাভেদৰ কোনো স্থান নাই, অসমত জাতিভেদৰ কোনো স্থান নাই। আমি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই অসমখনত আছো আৰু অনাগত দিনতো একেলগে একত্ৰিত হৈ অসমত সম্প্ৰীতিৰ পথেৰে আমি আগবঢ়াই যাব লাগিব। এখন শংকৰদেৱৰ অসম, এখন আজান ফকীৰৰ অসম, এখন মাধৱদেৱৰ অসম, সেই গুৰুসকলৰ যি আদৰ্শ সেই আদৰ্শ আগত লৈ আমি অসমবাসী সকলোৱে একত্ৰিত হৈ আমি আগবাঢ়ি যাব লাগিব। আজি এই ইফতাৰী অনুষ্ঠানৰ জৰিয়তে বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ কাৰণে আমি ইয়াত দোৱা আয়োজন কৰিছো। সমগ্ৰ বিশ্বত যাতে শান্তি আহক, অসমখনত শান্তি আহক, সাম্প্ৰদায়িকতা নিপাত যাক, সকলো বিষয় লৈ পেলাই আমি ইয়াত দোৱা কৰিম। অসমখনৰ প্ৰগতিৰ পথত আগবাঢ়ি যাক। যি শংকৰদেৱৰ যিটো বৰ অসমৰ যিটো সপোন খাই বৰ অসম সপোনটো বাস্তৱিত হওক, তাকে আমি আজি ইয়াত কামনা কৰিছো। হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ চুতীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আজি আমি সমূহীয়াভাৱে ইফতাৰী অনুষ্ঠান কৰিছো। আৰু উক্ত ইফতাৰী অনুষ্ঠানত আমি সকলো জাতি জনগোষ্ঠী, বিভিন্ন দল সংগঠন, সাংবাদিক বন্ধুসকল সকলোৱেই আহি আজি এই ইফতাৰী অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আমি বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু সকলোৱে মিলি আজি আমি ইফতাৰী কৰিম। আমি আল্লাহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হয়। আমি সকলো উন্নয়নকামী চিন্তা কৰিম আৰু সকলোৱে ভাতৃত্ববোধেৰে জীয়াই থকাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম বুলি আশা ৰাখিলো। এই অনুষ্ঠানত উপস্থিত আছে আমাৰ আমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক কুদ্দুছ আলী চৰকাৰ। আমি বিভিন্ন দল সংগঠনৰ সন্মানীয় বিষয়সকলকো আমন্ত্ৰণ কৰিছো আৰু আমাৰ সাংবাদিক বন্ধুসকলকো আমন্ত্ৰণ কৰিছো। আমি আৰক্ষী প্ৰশাসনকো আমন্ত্ৰণ কৰিছো। এই অঞ্চলৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলো আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান অংশীদাৰ সকলো ইয়াত আছে। গতিকে আমি সকলোৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এইসকলক আমি সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।